নমস্কাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ আজি ক্লাছ 11ৰ ত্ৰিকোণমিতি এটা চেপ্টাৰ ত্ৰিকোণমিতি নামৰ চেপ্টাৰটো আৰম্ভ কৰিবলৈ লৈছো ক্লাছ 11ৰ তো ত্ৰিকোণমিতি আৰম্ভ কৰাৰ আগতে আমি এংগুলৰ বিষয়ে অকমান জানিব লাগিব যে আমি এংগুল কাক কওঁ এংগুল মানে কি কোণ কাক কয় তো কোণ জানিব লাগিলে আমি সকলোৱে ৰেৰ বিষয়ে অৱগত ৰে মানে অসমীয়াত ৰশ্মি বুলি কয় তো ৰশ্মি কাক কয় যাৰ এটা ইনিশিয়েল পইণ্ট থাকে প্ৰাৰম্ভিক বিন্দু থাকে কিন্তু অন্তিম বিন্দু নাথাকে অৰ্থাৎ শেষ কতো নহয় হি যায়েই থাকে এনেকুৱা ধৰণৰ যিবিলাক জ্যামিতিক ছবি আছে চিত্ৰ আছে ৰেখাৰ এইবিলাকক আমি কি বুলি কওঁ ৰশ্মি বুলি কওঁ এতিয়া কথাটো হ'ল যদি এডাল ৰশ্মিয়ে যদি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে বিপৰীত দিশ মানে কি ঘড়ীৰ কাঁটা কেনেকৈ ঘূৰে এনেকৈ ঘূৰে গতিকে ইয়াৰ বিপৰীত দিশত যদি এডাল ৰশ্মিয়ে ঘূৰি পেলাই ধৰা এনেকুৱা এটা অৱস্থান পালে এটা সময়ত প্ৰথমতে হি ধৰা ও বিন্দুৰ পৰা এই বিন্দুলৈ বুজাইছো আৰু জাস্ট যে এইডাল এডাল ও এ নামৰ ৰশ্মি আছিল এই ৰশ্মিডালে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি পেলাই এটা সময়ত এইখিনি পজিশন পালে এটা কোৱেশ্চনটো হ'ল যে ৰেখাডালে বা ৰশ্মিডালে ইয়াৰ পৰা ইয়ালৈকে যাওঁতে ই কিমানখিনি ঘূৰিলে মানে তাৰ ৰোটেশন কিমানখিনি হ'ল এই যোনখিনি ৰোটেশন বা ঘূৰাৰ যিখিনি মেজাৰমেণ্ট বা মেপ এই যিখিনি যিমান দূৰ ইয়াৰ পৰা ইয়ালৈকে গ'ল এই ঘূৰাৰ কাৰণে তাৰ যোনটো জোখমাখ বা যোনটো মেজাৰমেণ্ট এই মেজাৰমেণ্টটোৰ নামে হ'ল এটা কি এংগল এইটো এন্টি ক্লকৱাইজতে লোৱা হৈছে ক্লকৱাইজত কিয় লোৱা হোৱা নাই আচলতে ক্লকৱাইজতো ল'ব পাৰি একো অসুবিধা নাই যেতিয়া এংগুলৰ বিষয়ে প্ৰাচীন কালত এইবিলাক ডিস্কভাৰ হৈছিল তেতিয়া আচলতে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশতে এংগুলবিলাক জোখা হৈছিল সেইকাৰণে এন্টি ক্লকৱাইজ লোৱা যায় বা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত লোৱা যায় কিন্তু যদি আমি ক্লকৱাইজত আহোঁ তেতিয়াও কিন্তু এংগুল জুখিব পাৰি আৰু দিশটো বুজাবৰ কাৰণে ডাইৰেকশন বুজাবৰ কাৰণে এন্টি ক্লকৱাইজত গ'লে এংগুলটো পজিটিভ বুলি কয় আৰু ক্লকৱাইজ ডাইৰেকশনত বা ঘড়ীৰ কাঁটাৰ দিশত আহিলে তাক আমি নিগেটিভ বা ঋণাত্মক দিশ বুলি কওঁ তো সেইকাৰণে ইন জেনেৰেলি আমি যেতিয়া এংগুলবিলাক জোখো সদায় আমি এন্টি ক্লকৱাইজত জোখো যাতে এংগুলটোক আমি পজিটিভ বুলি ক'ব পাৰোঁ কথাটো সেনেকুৱা এতিয়া নেক্সট কথাটো হ'ল যে এংগুল বাৰু বুজি পালোঁ যে এডাল ৰশ্মিয়ে বা এডাল ৰে যেতিয়া তাৰ এন্টি ক্লকৱাইজ ডাইৰেকশনত ৰোটেশন কৰি পেলাই এটা ফাইনেল পইণ্ট পাব প্ৰাৰম্ভিক অৱস্থানৰ পৰা এনেকৈ ৰোটেশন কৰি পেলাই এটা অৱস্থান পাব তেতিয়া তাৰ মাজৰ যোনটো মেজাৰমেণ্ট হ'ব তাৰ যোনখিনি ডিষ্টেঞ্চ যিমানখিনি সি ঘূৰিলে ঘূৰাৰ যোনটো জোখমাখ তাক আমি কি বুলি ক'ম কোণ বুলি ক'ম বা এংগুল বুলি ক'ম আৰু এংগুলক আমি থিটাৰ দ্বাৰাও বুজো থিটা নামৰ শব্দটো বা আখৰটো চিম্বলটো আমি ইতিমধ্যে পাই আহিছোঁ আগতেও ইয়াৰ নেক্সট কথাটো হ'ল যে এংগুল বাৰু গম পালোঁ এতিয়া এংগুলবিলাক জুখিবৰ কাৰণেতো কিবা নহয় কিবা এটা ইউনিট লাগিব ন যেনেকৈ আমি ডিষ্টেঞ্চ বা দূৰত্ব জুখিবলৈ মিটাৰ বুলি কওঁ কিলোমিটাৰ বুলি কওঁ এনেকুৱা ধৰণৰ ডিষ্টেঞ্চবিলাক যে আমি লওঁ তো এংগুলৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম সেই বিষয়ে আমি জানিব লাগিব এতিয়া কথাটো হ'ল এংগুল জুখিবলৈ বহুত কেইটা মেজাৰমেণ্ট আছে বা বহুত কেইটা ইউনিট আছে তাৰ ভিতৰত দুটা ইউনিট আমাক লাগিব এটা হ'ল ডিগ্ৰী মেজাৰমেণ্ট যেনে আমি হাইস্কুলত পঢ়োতে সকলোৱে পাই আহিছা মেজাৰমেণ্ট ডিগ্ৰী মেজাৰমেণ্ট ধৰা 30 ডিগ্ৰী বুলি কয় 45 ডিগ্ৰী বুলি কয় 60 ডিগ্ৰী 90 ডিগ্ৰী 20 ডিগ্ৰী এনেকুৱা 180 ডিগ্ৰী এইবিলাকক আমি ডিগ্ৰী মেজাৰমেণ্ট বুলি কওঁ এতিয়া ইয়াতে যে চিম্বলটো লিখিছোঁ এইটো 0 নহয় এইটো কি বুজায় ডিগ্ৰী মেজাৰমেণ্ট কৰা বুলি বুজায় এতিয়া আমি ডিগ্ৰী মেজাৰমেণ্টৰ বিষয়ে অকণমান ডিটেইলছত ষ্টাডি কৰিম ডিগ্ৰী মেজাৰমেণ্ট একচুৱেলি কি হয় তো প্ৰথম কথাটো হ'ল যে এডাল ৰেখাই বাৰু আমি ৰোটেশন কৰাৰ কথা ক'লোঁ বা ৰেখা এডাল ঘূৰাৰ কথাটো ক'লোঁ ইতিমধ্যে তো এডাল ৰশ্মিয়ে বা এডাল ৰে যদি তাৰ প্ৰাৰম্ভিক অৱস্থানৰ পৰা বা ইনিচিয়েল পজিশ্যনৰ পৰা ৰোটেশন কৰি আকৌ আগৰ অৱস্থানলৈকে ঘূৰি আহে তেতিয়া আমি কওঁ যে সি এটা ৰোটেশন কমপ্লিট কৰিলে বা এপাক সম্পূৰ্ণকৈ ঘূৰিলে এতিয়া এই যে এপাক সম্পূৰ্ণকৈ ঘূৰাৰ পিছত কি কৰা হৈছিল যে এই গোটেই ঘূৰ্ণন প্ৰক্ৰিয়াটোকে সমানে 360টা ভাগত ভগাই লোৱা হৈছিল দিছ rotation is divided into 360 equal part মানে 360টা সমান ভাগত ভগাই লোৱা হৈছিল আৰু এই প্ৰত্যেকটা ভাগকে সৰু যিমানবিলাক ভাগ তোমালোকে ইয়াতে দেখিছা এই প্ৰত্যেকটা ভাগকে এটা ডিগ্ৰী বুলি কোৱা হৈছিল অৰ্থাৎ 1 ডিগ্ৰী মানে কি 360টা ভাগৰ এভাগক আমি 1 ডিগ্ৰী বুলি ক'ম এই 360টা ভাগ আমি কিহৰ কৰিছোঁ এটা কমপ্লিট ঘূৰ্ণনক কৰিছোঁ বা এটা ওৱান কমপ্লিট ৰোটেশনক কৰিছোঁ
যে এটা যদি কমপ্লিট ৰোটেশন হয় বা এটা যদি সম্পূৰ্ণ ঘূৰ্ণন হয় সেই সম্পূৰ্ণ ঘূৰ্ণনটোৰ 360টা ভাগৰ এটা ভাগৰ নাম আমি কিমান দিছো 1 ডিগ্ৰী দিছো অৰ্থাৎ 1 ডিগ্ৰী ক'বলৈ গ'লে আমি কি বুজি পালো যে এডাল ৰশ্মিয়ে যদি এপাক সম্পূৰ্ণকৈ ঘূৰে ঘূৰাৰ পিছত সেই ভাগকেইটাৰ 360টা ভাগ যদি আমি ভগাই লওঁ সেই 360টা ভাগৰ এটা ভাগৰ নাম কি 1 ডিগ্ৰী গতিকে আমি যদি সুধো যে 20 ডিগ্ৰী মানে কি তেতিয়াহ'লে 20 ডিগ্ৰী মানে কি বুলি ক'ব লাগিব যে এই গোটেই ঘূৰ্ণনটোৰ 20টা যদি সমান পাৰ্ট লওঁ এই 20টা সমান পাৰ্টক 360টাৰ 20টা পাৰ্ট ল'লে যিমানখিনি পাম সেইটোৰ নামে হ'ব 20 ডিগ্ৰী আৰু এইটো আমি এন্টি ক্লকৱাইজত যাম যদি মই -20 ডিগ্ৰী বুলি কওঁ -20 ডিগ্ৰী মানে কি হ'ব তুমি ক্লকৱাইজত আহিব লাগিব ক্লকৱাইজত এনেকে যিমানটা পাৰ্ট হ'ব 20টা পাৰ্ট সেই 20টা পাৰ্টৰ নাম হ'ব 20 ডিগ্ৰী গতিকে ডিগ্ৰী মেজাৰমেণ্ট মানে বেলেগ একো নহয় এটা ৰেখাই যেতিয়া এটা কমপ্লিট ঘূৰ্ণন সম্পূৰ্ণ কৰে তেতিয়া তাৰ প্ৰতিটা ভাগক আমি 1 ডিগ্ৰী নাম দিছো কাৰণ যিকোনো বস্তুৰ দাম জানিব লাগিলে যেনেকৈ এটা বস্তুৰ দাম জনাটো দৰকাৰী সেনেকৈ 20 ডিগ্ৰী 30 ডিগ্ৰী যিকোনো ডিগ্ৰী জানিবৰ কাৰণে 1 ডিগ্ৰী জনাটো আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট সেইকাৰণে 1 ডিগ্ৰী মানে বেলেগ একো নহয় 360টা ভাগৰ এভাগ ইয়াৰ 360 কিয় ললো ইয়াৰ কাৰণটো কি যে ইনিশিয়ালি বা প্ৰাৰম্ভিক অৱস্থানত এটা কমপ্লিট ঘূৰ্ণনক 360টা ভাগত ভগাই লোৱা হৈছিল কাৰণ এই ভাগটোৱে এটা বৃত্তক বুজাব আৰু বৃত্ত এটা 360 ডিগ্ৰী থকা বুলি আসলতে এটা আনটোৰ কন্ট্ৰাডিকশন হোৱা কথাৰ দৰে যে বৃত্ত এটাটো 360 ডিগ্ৰী থাকে তো সেইটো কথা কেনেকৈ গম পালো যে এইটো একচুয়ালি এটা এজাম্পশন এইটো এটা ধৰি লোৱা কথা যে 360টা ভাগ নকৰি পেলাই 300টা ভাগো কৰিব পাৰিলেহেঁতেন অবভিয়াছলি পাৰিলেহেঁতেন বেলেগ বেলেগ মেজাৰমেণ্ট সিস্টেমত এংগুলাৰ মেজাৰমেণ্ট সিস্টেমত 360তকৈ বেলেগ ভাগো কৰি লোৱা হৈছিল যেনেকৈ আমি ইংলিছ সিস্টেমো পঢ়িম বা ফ্ৰেঞ্চ সিস্টেমো আছে বা আৰু বেলেগ বেলেগ সিস্টেম আছে তাতে মানে কি কৰা হয় যে এই গোটেই ঘূৰ্ণনটোক 360টাতকৈ কম ভাগতো কিছুমানক ভগাই লোৱা হৈছে সেই বিষয়ে বাৰু পিছত ডিসকাশন কৰিম কিন্তু ডিগ্ৰী মেজাৰমেণ্টৰ কাৰণে কি কৰা হয় এটা কমপ্লিট ৰোটেশনক 360টা ভাগত ভগাই তাৰে এটা এটা ভাগৰ নাম কি দিয়া হ'ব 1 ডিগ্ৰী দিয়া হ'ব এই কথাখিনি একেবাৰে সিম্পল কথা তাৰ পিছত আহো যে এই ডিগ্ৰী মেজাৰমেণ্টৰ লগত জড়িত আৰু দুটা কথা আছে সেই কথা দুটা কেনেকুৱা যে আমি যেতিয়া এই 360টা ভাগৰ এটা ডিগ্ৰী কৰিলো মানে এটা ভাগ লৈছো মই এই এটা ভাগটোক আকৌ সৰু সৰুকৈ এনেকৈ সৰুকৈ একেবাৰে আকৌ মানে 60টা ভাগত ভগাই লোৱা হৈছিল এইটো ভগাই লৈছিল মেজাৰমেণ্টৰ সুবিধাৰ কাৰণে 60 ডিগ্ৰী লোৱা হৈছিল বাৰু 60টা ভাগ লোৱা হৈছিল তো এই 1 ডিগ্ৰীটোৰ আকৌ যেতিয়া ইকুৱেলি এনেকৈ 60টা ভাগ বনালে তাৰে এটা এটা এই সৰু ভাগৰ নাম কি দিছিল মানে কি কয় এটা ভাগৰ নাম মিনিট দিয়া হৈছিল তো এটা ভাগৰ নাম কি দিয়া হৈছিল মিনিট বুলি দিয়া হৈছিল যে 1 ডিগ্ৰী বুজি পালো 1 ডিগ্ৰী মানে কি আছিল 360টা ভাগৰ এভাগ কিহৰ 360 ভাগ 360টাৰ এভাগ বুলি যে কৈছিলো কিহৰ এইটো এটা কমপ্লিট ঘূৰ্ণনৰ ঠিক আছে এতিয়া 1 ডিগ্ৰী যোনটো পালো মানে এই যে ইয়াৰ পৰা যেতিয়া 360 ভাগ কৰি যোনটো এভাগ যোনটো পালো সেই এভাগটোক আকৌ 60টা ভাগত ভগোৱা হৈছে আৰু সেই 60টা ভাগৰ এটা ভাগৰ নাম মিনিট দিয়া হৈছে গতিকে 1 ডিগ্ৰীক মই কিমানটা ভাগত ভগাইছো 60টা ভাগত এটা পাৰ্টৰ নাম মিনিট গতিকে 1 ডিগ্ৰীত কিমানটা এনেকুৱা পাৰ্ট আছে সৰু সৰু 60টা সেইকাৰণে 1 ডিগ্ৰীত কিমান মিনিট বুলি কোৱা হয় 60 মিনিট বুলিও কোৱা হয় আৰু সেইকাৰণে ইয়াক 60ৰ পৰা এটা ডেছৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় অৰ্থাৎ 1 ডিগ্ৰীত 60 মিনিট বুলি যে হয় তাৰ কাৰণটো হ'ল এইটো গতিকে 60টা ভাগৰ সেই মানে কি কয় 60টা ভাগৰ এটা ভাগৰ নাম যেহেতু মিনিট গতিকে 1 ডিগ্ৰীত কিমানটা এনেকুৱা ভাগ বনাইছো আমি 60টা সেইকাৰণে কোৱা হ'ব যে 60 মিনিট আচ্ছা বাৰু বুজি পালো ইয়াৰে 1 ডিগ্ৰীৰ বাৰু সৰু সৰু যোনটো ভাগ আছে এই সৰু ভাগটোৰ নাম বাৰু মিনিট দিলো গতিকে 60টা যেহেতু আছে 60 মিনিট হ'ল ইয়াৰ পৰা আকৌ এটা সৰু ভাগ আমি উঠাই আনিছো আনি পেলাই তাক আকৌ সৰুকৈ যিমান পাৰি সিমান ভাগ কৰি লৈছো লৈ পেলাই ইয়াকো 60টা ভাগত ভগাইছো ইয়াতে যেহেতু 60টা ভগালো গতিকে তাৰ সৰু পাৰ্ট এটা আকৌ 60টা ভাগত ভগাই লোৱা হৈছে লৈ পেলাই এই সৰু ভাগ কেইটাৰ নাম আকৌ সেকেন্ড দিয়া হৈছে অৰ্থাৎ আমি কি বুজি পালো 1 ডিগ্ৰীত 60 মিনিট বুলি বুজি পালো আৰু এই যে সৰু ভাগটো আছে এই সৰু ভাগটোক আকৌ 60টা ভাগত ভগাই আমি সেই সৰু ভাগটোক অৰ্থাৎ 1 ডিগ্ৰীত 60 মিনিট কলো গতিকে সৰু ভাগটো যে উঠাই আনিলো 1 মিনিট উঠাই আনিছিলো আসলতে কাৰণ 1 ডিগ্ৰীত যেহেতু 60টা ভাগ আছে তাৰে এটা সৰু ভাগৰ নাম হ'ব 1 মিনিট
গতিকে 1 মিনিটক আকৌ কিমানটা ভাগত ভগাইছোঁ 60টা আৰু এইটোকে কোৱা হৈছে 60 সেকেন্ড বুলি অৰ্থাৎ সিম্পল ভাষাত ক'বলৈ সেকেন্ডৰ কাৰণে ওকে মই অলপমান ওপৰত লিখি দিছোঁ বাৰু 1 মিনিটৰ কাৰণে আকৌ কিমান বুলি কোৱা হৈছে 60 মিনিট বুলি কোৱা হৈছে গতিকে ডিগ্ৰী সিস্টেমত আমি গোটেই কথাখিনি যদি সিম্পল ভাষাত বুজো গোটেই কথাখিনি এনেকুৱা যে এটা কমপ্লিট ৰোটেশনৰ 360টা ভাগৰ ভিতৰত এটা ভাগৰ নাম আমি কি দিছো ইমান পাৰ্ট অফ এ ৰোটেশন বুলি কৈছো অফ এ ৰোটেশন এটা লাইনৰ এন্টি ক্লকৱাইজ ডাইৰেকশনত ৰোটেশন কৰাৰ পিছত 1/360 পাৰ্ট অৰ্থাৎ 360টাৰ এটা ভাগৰ নাম 1 ডিগ্ৰী দিলো তাৰ পিছত আমি কি কলো যে 1 ডিগ্ৰীত আমি 60 মিনিট বুলি কলো অৰ্থাৎ এই এটা ভাগক আনি পেলাই আমি সৰু সৰু ভাগ কৰিছিলো কিমানটা ভাগ কৰিছিলো 60টা সেই কাৰণে 1 ডিগ্ৰীত কিমান মিনিট 60 মিনিট নেক্সট কি কলো যে 1 মিনিটটো উঠাই আনি আকৌ 60টা ভাগত ভগাইছিলো আৰু হিয়তক কি বুলি কৈছিলো সেকেন্ড গতিকে 1 মিনিট মানে কিমান 60 সেকেন্ড গতিকে এই তিনিটা কথা আমাৰ ডিগ্ৰী মেজাৰমেন্টৰ কাৰণে খুবেই ইম্পৰ্টেন্ট কথা গতিকে এইখিনি যদি বুজি পোৱা নাযায় তেতিয়াহলে আমি ইয়াৰ পিছৰ যোনটো সিস্টেম আহিব ৰেডিয়ান মেজাৰমেন্ট তেতিয়ালে অসুবিধা হ'ব পাৰে বাৰু যে নহওক ডিগ্ৰী সিস্টেমৰ এই কনসেপ্টখিনি আমি জনাটো খুবেই দৰকাৰী যে 1 ডিগ্ৰী মানে কি আৰু 1 ডিগ্ৰীত 60 মিনিট কেনেকৈ হ'ল আৰু 1 মিনিটত 60 সেকেন্ড কেনেকৈ হ'ল এইখিনি আসলতে ডেফিনেশনৰ পৰা অহা কথা এইটো প্ৰাৰম্ভিকতে যেতিয়া এইবিলাক ডিসকভাৰ হৈছিল প্ৰাচীন কালত যেতিয়া ইয়াৰ আলোচনা হৈছিল ত্ৰিকোণমিতিত তেতিয়া আসলতে এই ভাগবিলাক বনাই লোৱা হৈছিল এনেকুৱা নহয় যে 60 নলৈ 100 কিয় নললো গতিকে হেনেকুৱা কথাটো নহয় যেনেকৈ 1 কিলোমিটাৰত 1000 মিটাৰেই কিয় ললো গতিকে হেতু এটা স্ট্যান্ডাৰ্ড হয় আৰু স্ট্যান্ডাৰ্ডত লোৱা যায় সেইকাৰণে ইয়াতে আসলতে 1 ডিগ্ৰীটো এনেকুৱা লোৱা হৈছে 1 ডিগ্ৰীত 60 মিনিট লোৱা হৈছে আৰু 1 মিনিটত 60 সেকেন্ড লোৱা হৈছে ঠিক আছে বাৰু ইয়াৰ পিছত আকৌ মই ৰেডিয়ান মেজাৰমেন্টৰ বিষয়ে ডিসকাশন কৰিম তো আজিলৈকে ইয়াতে থাকিব ঠিক আছে ধন্যবাদ